সৰুপথাৰত শিল্প উদ্যয়ন আৰ্ট স্কুলৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা। সৰুপথাৰ দেওবাৰ শিল্প উদ্যয়ন আৰ্ট স্কুল সৰুপথাৰ শাখাৰ উদ্যোগত এক বৃহৎ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সৰুপথাৰ নগৰ ২ নং চটিয়নীত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় এই চিত্ৰাংকন প্ৰতিযোগিতা। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাখনি ২ ঘণ্টাৰ বাবে অনুষ্ঠিত হয়। মুঠ ৪টা শাখাত আয়োজন কৰা প্ৰতিযোগিতাখনত প্ৰায় ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় আৰু এনেধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে আগুৱাই লৈ যোৱাত যথেষ্ট পৰিমাণে অৰিহণা যোগায়। নমস্কাৰ। শিল্প উদ্যয়ন আৰ্ট স্কুল সৰুপথাৰ শাখাৰ সৌজন্যত আজি ২৫ আগষ্ট তাৰিখে সৰুপথাৰ নগৰৰ ৰায় বেকাৰী সমীপস্থ কেন্দ্ৰত আজি এক বহু আকৰ্ষণীয় আৰ্ট প্ৰতিযোগিতা সম্পন্ন হৈ যায়। প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে প্ৰায় ১৮০জন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ই এক দেখাত এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আৰ্টৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ বা অভিভাৱকসকলৰ যি আকৰ্ষণ, সেই আকৰ্ষণে আমাকো অভিভূত কৰিছে। আমি অভিভাৱকে হয় আৰু আয়োজক লিটন নাথ বোকাজান আৰ্ট স্কুলৰ যিজন ইনচাৰ্জ, তেওঁৰ সৌজন্যত, তেওঁৰ স্কুলৰ সৌজন্যত হোৱা আজিৰ এই আৰ্ট প্ৰতিযোগিতা ৰাইজৰ যি বিপুল সঁহাৰি, এই সঁহাৰি নিশ্চয় ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এক ভাল লক্ষণ বহন কৰিছে বুলি আমি ভাবোঁ। এই ধৰণৰ পৰিৱেশ আৰু এটা কথা উল্লেখ কৰিবই লাগিব যে ইমান ছাত্ৰ-ছাত্ৰীৰ লগত লৈ যি আজি আৰ্ট প্ৰতিযোগিতাৰ আয়োজন কৰিছে লিটন নাথ আৰ্ট স্কুল বোকাজান আৰু সৰুপথাৰ শাখাৰ সৌজন্যত, ছাত্ৰ-ছাত্ৰীৰ পৰা কোনো প্ৰতিযোগীৰ পৰা এটকাও মাচুল নোলোৱাকৈ যি প্ৰতিযোগিতা আয়োজন কৰিছে সম্পূৰ্ণ নিজা খৰচত, সেয়াও এক প্ৰশংসনীয় পদক্ষেপ বুলি আমি ভাবোঁ। আৰু এই আৰ্ট স্কুলৰ শিল্প উদ্যয়ন আৰ্ট স্কুল সৰুপথাৰ শাখাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ আজিৰ আৰ্ট প্ৰতিযোগিতাই সৰুপথাৰত আৰু এক সুন্দৰ আৰ্টৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি আমি আশা কৰোঁ।